নমস্কাৰ কেপি অসমীয়া আপোনাক স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ আজি নতুন ভিডিঅ' বলক ভিডিঅ'টো আপোনাৰ সৈতে আৰম্ভ নমস্কাৰ এটা ভিডিঅ'লৈ আৰু মই আছোঁ এতিয়া নিজলাগুৰি আৰু নিজলাগুৰি চিৰাং জিলাৰ বহুতো এটা জনপ্ৰিয় ঠাই আৰু প্ৰতি বছৰে ইয়াৰ কিবা এটা নতুনত্ব থাকে আৰু নতুনত্ব কি আছে এইবাৰ আপোনালোকক দেখুৱাব বিচাৰিছোঁ প্ৰথমতে এখন ব্ৰিজ থাকে প্ৰতি বছৰে এইবিলাক বেলেগ বেলেগ ডিজাইন হয় তো এইবিলাক এইখন বনাইছে এইবাৰ এনেকুৱা আৰু এইফালে আছে আই লাভ নিজৰা আৰু এইফালে আছে এইবিলাক চাওক ধুনীয়াকৈ এটা পিকনিক স্পটৰ এইটো ধুনীয়াকৈ আৰু এইফালে পিকনিক খোৱা পাৰিব আৰু লগতে কওঁ এইবিলাক মানে বেলেগ মানে পিকনিক স্পটত ইমান নাথাকে নতুনত্ব বা ইমান নাথাকে কিন্তু এইবাৰ মোটামুটি পানীখিনিও ভালে আছে এইবিলাক যিবিলাক পানী আছে এইবিলাক নদীৰ সোঁতটো ইমান এইফালে কিনাৰতে আছে আৰু ধুনীয়াকৈ সজাই তুলি আছে এইবিলাক সজাব চেষ্টা কৰিছে লগতে এইফালে চুইচ গেটটোতো আছেই আৰু ইয়াত কিটো ইগলৰ লেখীয়াটো ইগল চাগে কোনোবাই যদি জানে নামটো কমেণ্ট কৰিব আৰু এইফালে আছে এটা ধুনীয়াকৈ মানে সাজঘৰ এটা ইয়াতে মানে বহিব পাৰিব ইয়াতে লগতে ইফালে ঝুলনাও আছে দুটা আছে ইফালে এটা আছে আৰু আনটো ইফালে আছে লগতে এইবিলাক কিনাৰে কিনাৰে এইবিলাক চকীবিলাক বনাই দিছে বাঁহৰে কিন্তু ধুনীয়া লাগিছে আৰু এইফালে আছে এনেকৈ ফটো চেলফি জোনৰ কাৰণে এইফালে এনেকুৱা এটা হেৰি দিছে আৰু এইফালে আপোনালোকে চেয়াৰবিলাক দি দিছে আৰু এইফালে কিছুমান বনাই আছে তো অলপমান আগত আৰু কি আছে দেখুৱাই আছোঁ আৰু এইফালে আছে গৰুৰ গাড়ীৰ চকা সেইবিলাক আৰু এইফালে চেলফি জোন ইয়াতে ফটো উঠিব পাৰে লগতে ইয়াতে বহি ফটো উঠিব পাৰিব আৰু ইফালে এটা চকা আছে আৰু পুৰা ধুনীয়াকৈ এইবিলাক নিচানবিলাক লগাই দিছে চাৰিওপিনে এনেকৈ তো ভাল লাগিছে কিবা এটা এইবাৰ আগৰ আৰু নিজলাগুৰি আহিলে এটা মানে বিশেষ বস্তু দেখা পোৱা যায় সেইটো হ'ল চুইচ গেট আৰু এইফালে আছে চুইচ গেটটো মই দেখুৱাই দিছোঁ এইটো চুইচ গেট ধুনীয়াকৈ এইটো দীঘলকৈ এটা চুইচ গেট আছে আৰু এইফালে ৰং দি আছে ৰং এতিয়ালৈকে আই লাভ নিজৰা বুলি লিখিবলৈ শুনিছোঁ এতিয়ালৈকে লিখা হোৱা নাই এতিয়া কাম চলি আছে আৰু দুদিনমানৰ ভিতৰত হৈ যাব লগতে আছে ইফালেও আৰু এটা ইয়াতে বহিব পাৰিব আৰু ইয়াৰ সৌন্দৰ্যখিনি উপভোগ কৰিব পাৰিব নিজলাগুৰিৰ পিকনিক স্পটত যিটো নদী আছে নদীটো ইমান দ নহয় অলপমান পানী আছে তো কোনোবাই যদি ভাবিছে যে গাধুম বা কিবা কাৰণে গাধিব পাৰিব ইয়াতে ইমান দীঘলকৈ এইটো এৰিয়াটো আছে ইয়াতে এনেকৈ তো ইয়াৰ পাৰিব আৰু এইফালে যদি আপোনালোকে পিকনিক চিকনিক খাব খোজে তো এইফালে আপোনালোকে পিকনিক খাব পাৰিব বগৰী গছ ঢেৰ বগৰী গছ আছে বহুত ডাঙৰ এৰিয়া এৰিয়াটো মানে ইয়াতে মানে সম্পূৰ্ণ ঘূৰিব পৰা নাযায় বহুত কাৰণ মই এনেকৈ দূৰৰ পৰা দেখুৱাই দিছোঁ চাওক কিমান ডাঙৰ এলেকা এটা নিজলাগুৰি যিটো পিকনিক স্পট আছে সেইটো পিকনিক স্পট আচলতে ফেমিলি পিকনিক স্পট বা স্কুল কলেজত যদি কোনোবা ল'ৰা ছোৱালীক লৈ আহিব বিচাৰে তেওঁলোকে এইটো স্পটত আনিব পাৰে এইবছৰ ভাল হৈছে পানী অলপ যোৱা বছৰত কেইবাৰ অলপ বেছি আছে আৰু এইবাৰ অলপ ধুনীয়াকৈ আঁতৰত ধুনীয়াকৈ সজাবলৈ চেষ্টা কৰিছে যোৱা বছৰতকৈ অলপ কিছু পৰিমাণে অলপ সালসলনি দেখিছোঁ যিহেতু এইবিলাক বেংক ছাতি এনেকৈ বনাই দিছে আৰু ইফালে বহিবলৈ এইবিলাক দিছে ঝুলনাও আছে আৰু এই যিবিলাক গাড়ী দেখিছে নহয় ইফালে তো আপোনালোকে যদি গাড়ী লৈ আহে তো গাড়ী লৈ আহিলে আপোনালোকে সৰু গাড়ী যদি হয় সৰু গাড়ী ওপৰেদি ব্ৰিজৰ ওপৰেদি পাৰ হ'ব পাৰিব বা বাছ যদি আহে তেনেকৈ মানে নদী দি এনেকৈ পাৰ হ'ব পাৰিব সেইটো সুন্দৰ ব্যৱস্থা আছে লগতে ইয়াতে এনেকৈ এইবিলাক পিকনিক পাতি আহিছে তো এইখন বাছ আহিলে তো এইখন বাছৰ আপোনালোকে এনেকৈ ইয়াতে মানে থ'ব পাৰিব লগতে ইয়াতে ওচৰে পাজৰে পিকনিক খাব পাৰিব আপোনালোকৰ অলপমান ঘূৰি ফুৰি অলপমান ৰেষ্ট লোৱাৰ কাৰণে তো এনেকৈ ধুনীয়াকৈ মেজমেলৰ লেখীয়াকৈ ঘৰ বনাই দিছে তাত আপোনালোকে এনেকৈ চাৰিওপিনে চেয়াৰ আছে ইয়াতে বহিব পাৰিব নহয় এইবিলাক চাইডে যিবিলাক চেয়াৰ আছে বাঁহৰে বনাই দিছে বিশেষকৈ দুজনৰ কাৰণে বনাই দিছে ইয়াতে ধুনীয়াকৈ ঘৰৰ নিচিনাকৈ বনাই দিছে সাধাৰণতে আজিকালি আমি পিকনিক স্পটত যিমান যাওঁ ইমান নাথাকে আৰ্টিফিচিয়েল কিছুমান নাথাকে ইয়াতে প্ৰাকৃতিকভাৱে আৰু আৰ্টিফিচিয়েল দুটা সংমিশ্ৰণ ঘটাইছে ভাল লাগিছে ইয়াতে মানে আহি পেলাই আৰু ভাল পাব ইয়াতে যদি আহে আপোনালোকেও এয়া চাওক ইয়াত ধুনীয়া দৃশ্য এটা ইয়াতে দলংখন আছে এইফালে এনেকুৱা ধুনীয়া এটা পৰিৱেশ চাওক আৰু কিছু দূৰৰ এই তাতে অলপ দেখা পাব এতিয়া ভূটান পাহাৰ আৰু ইয়াতে আছে বগৰী গছ
আপোনালোকে যদি খোৱা বস্তু লৈও নাহে তো এনেকুৱা হোটেল আছে, তো হোটেলবিলাকত এনেকৈ খাব পাৰিব। ৰেষ্টুৰেণ্ট আছে, এইফালে আছে, খোৱা বস্তু আছে ধুনীয়াকৈ, আৰু এইবিলাকো আছে। যদি আপোনালোকে কিবা চিপছ বিচাৰে, পানীৰ বটল ইফালে, তো গোটেইখিনি সুন্দৰ ব্যৱস্থা আছে ইয়াত। আৰু নিজলাগুৰি যিটো পিকনিক স্পট আছে, তাত অহাৰ সময়টো হ'ল ৰাতিপুৱা 8টা বজাৰ পৰা আবেলি 4টালৈকে। আৰু ইফালে কিছুমান ইয়াত নিয়ম নিৰ্দেশনা দি দিছে, তো এইবিলাক চাওক। এইবিলাকে ধুনীয়াকৈ এখন বৰ্ড আছে, তো এক্সিট মই দেখাই দিছোঁ ইফালে চাওক। এইবিলাক ধুনীয়াকৈ কিবা এটা লিষ্ট এখন আছে, তো ইয়াতে আহিলে চালে হ'ল। আৰু এটা কথা মই আপোনালোকক কওঁ যে যদি আপোনালোকে পিকনিক খাবলৈ আহে, যে পইচা দিছেও বুলি যে গোটেইখিনি বস্তু লেতেৰা কৰিব, সেইটো নকৰিব। পাৰিলে যিমান পাৰে যিখিনি আপোনালোকৰ সম্ভৱ, তো জেগাবিলাক চাফা কৰি থৈ যাব। কাৰণ আৰু আহিব লগা যিবিলাক পিকনিক পাৰ্টি থাকিব, তেওঁলোকে যাতে অলপ ভাল পায় আৰু নিজৰে কিছুমান দায়িত্ব বা কিছুমানৰ নিজৰ দায়বদ্ধতা যাতে বজাই ৰাখে, সেইটো কাৰণে আপোনালোকক অনুৰোধ থাকিল। আৰু ইয়াতে চাওক কিমান ধুনীয়াকৈ ব্যৱস্থা কৰি দিছে। ইয়াতে কিছুমান ডাষ্টবিন দিছে মাজত, ডাষ্টবিন নিদিলেও কথা নাই। আৰু কাৰণ চাওক এইবিলাক বস্তু কেনেকৈ লেতেৰা পেলাই দিছে বস্তুবিলাক, এনেকুৱা নকৰিব। এইবিলাক চাওক ইয়াতে, আৰু এইবিলাক এনেকৈ কিমান চাফা কৰে মানুহ, ইয়াতে কাম লগাই দিছে বহুত মানুহ ইয়াতে। আৰু কমিটিখন যথেষ্ট ভাল। মই 2-3 বছৰৰ পৰা আহি আছোঁ এইটো মানে এইটো জেগাত। তো কমিটিৰ মানুহখিনি কিবা অসুবিধা হ'লে আপোনালোকে কিবা যদি তাত ফোন কৰি ল'ব, ফোন নম্বৰ লৈ ল'ব যদি বেছিকৈ মানুহ আহে। কাৰণ ইয়াত বহুতো পিকনিকৰ মানে পাৰ্টিবিলাক আহি থাকে। তো চাওক এইবিলাক আহি আছে, তো মই দেখুৱাই দিছোঁ। চাওক এটা বেয়া কাম হয়, এইবিলাক বটলবিলাক ভাঙিছে, এইবিলাক দেখুৱাই দিছোঁ। এনেকুৱা নকৰিব। কোনোবাই খাইছে খাওক, এইটো খাবলৈ মোৰ কোনো আপত্তি নাই, কিন্তু বটলবিলাক সেনেকৈ নাভাঙিব। কাৰণ সৰু আপোনালোকৰ লগতে কিছুমান সৰু ল'ৰা ছোৱালীও আহে ইয়াতে পিকনিক খোৱাৰ কাৰণে। তো সেইবিলাক বেয়া কাম নকৰিব, যিমান পাৰে সম্ভৱ। আপোনালোকে যদি পিকনিক খোৱাৰ পৰা ওপৰত যদি ত্ৰিপালো লৈ নাহে, তো এনেকুৱা বগৰী গছৰ ছাট এনেকৈ ধুনীয়াকৈ যে ছাঁ পৰি আছে, তো এনেকুৱা তলত খাব পাৰিব। চাৰিওফালে যদি আপোনালোকৰ মানুহ অসুবিধা পায়, তো চাৰিওফালে ৱাল দিয়াৰ কাৰণে অলপ লৈ আহিব, কাপোৰৰ ৱাল লৈ আহিব। আৰু কিন্তু ওপৰত দিয়াৰ কাৰণে কাপোৰ নানিলেও হ'ব, কাৰণ ইয়াত ঢেৰ বগৰী গছ আছে, হাজাৰ বিজাৰ বগৰী গছ আছে। তো আপোনালোকৰ আহিলে সুবিধা পাব ওপৰখন। আৰু ইমান জোপোহা গছবিলাক ধুনীয়াকৈ লাগিছে, ডাঙৰ নহয়, সৰু জোপোহা লেখীয়া গছবিলাক। তো এইবিলাক চাওক, এনেকুৱা গছেই গছ। এইফালে মানে এৰিয়াটো বহুত ডাঙৰ, য'তে ত'তে ইয়াতে খাব পাৰিব নিজৰ ইচ্ছা অনুসৰি। এই নিজলাগুৰি যিখন ব্ৰিজ আছে, এই ব্ৰিজখন, তো এইখন হৈছে মানুহ অহা যোৱা কৰা ব্ৰিজ। এইখন গাড়ী মটৰ আহি থাকে, আৰু চেল্ফি উঠাৰ কাৰণে এইবিলাক চেল্ফি জোন বনাই দিছে। তো ইয়াতে আহি চেল্ফি উঠিব পাৰিব। ইয়াতো ধুনীয়াকৈ বনাই দিছে, বোলে বাঁহ, এইফালে কাঠ, আৰু লগতে ইয়াতে এইফালে গৈ পেলাই আপোনালোকে আই লাভ নিজলাৰ লগত আপোনালোকে ফটো ইয়াতে চেল্ফি জোন এটা বনাই দিছে। ধুনীয়া এটা পৰিৱেশ চাওক, ইয়াতে ধুনীয়া পৰিৱেশ দেখুৱাই দিছোঁ। আৰু ইয়াৰ পৰা যিসকলে চুইচ গেট দেখা নাই, তেওঁলোকে আহিলে এই চুইচ গেটখন চাব পাৰিব, লগতে ওপৰত উঠিব পাৰিব, ইপাৰ সিপাৰ হ'ব পাৰিব। এনেকুৱা সুন্দৰ ব্যৱস্থা আছে। আৰু পানীখিনিও বেছি ইমান দ নহয়, পানীখিনিও ইপাৰ সিপাৰকৈ ধুনীয়াকৈ চাব পাৰি। সিপাৰ অলপমান দ আছে, ইফালে পানীখিনি কম আছে। আৰু এই নিজলাগুৰিত যদি আপোনালোকে 4চকীয়া সৰু বাহন লৈ আহে, তেতিয়া ইয়াৰ দামটো ইয়াতে ফিজ দিব লাগিব 400 টকা, আৰু ডাঙৰ গাড়ী বাছবিলাকৰ 700 টকা। তো এনেকুৱা। আৰু যিবিলাক 3চকীয়া আছে সেইবিলাকৰ। তো মোৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। পৰৱৰ্তী নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ মাৰিছোঁ বিদায়।